প্ৰিয় শিল্পী হৈছে জয়ন্ত হাজৰিকা। নমস্কাৰ। ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। বিগত কেইটা খণ্ডৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। প্ৰতিটো অনুষ্ঠানেই নতুন আৰু নতুনত্বৰ সন্ধানত। আমাৰ অনুষ্ঠানটোৰ প্ৰয়াসেই হ'ল গাঁৱৰ চহা শিল্পীসকলক উলিয়াই অনা। অনুষ্ঠানটোৰ প্ৰয়াসেই হ'ল গাঁৱৰ প্ৰতিভাৱান কৰ্মানীসকলক উলিয়াই অনা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অতিথি কণ্ঠশিল্পী এজনী মৰম লগা কণমানী ভাস্বতী হাজৰিকা। ভাস্বতী হাজৰিকা, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোক এই অকণমান সুবিধা দিয়াৰ কাৰণে মই টুডে লাইফলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমে কৈছোঁ যে আজি আমাৰ অতিথি এজনী কণমানী ভাস্বতী হাজৰিকা। ইমান ধুনীয়া মৰম লগা কণমানী এজনী আমাৰ কাষত আছে। আমি গান নুশুনাকৈ কেনেকৈ থাকোঁ? আজিৰ অনুষ্ঠানটো আমি তোমাক গীত শুনিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। তেতিয়াহ'লে এটি গীতেৰে আজি অনুষ্ঠানটো আৰম্ভ হওক। মোৰ প্ৰিয় শিল্পী হৈছে জয়ন্ত হাজৰিকা। মই তেখেতৰ এটি গীতেৰে আজি এই অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। গধূলি আহিল তৰা জিলিকিল এধাৰিনী অৰণ, গধূলি গোপালে উজলি উঠিল গধূলি আহিল তৰা জিলিকিল এধাৰিনী অৰণ, গধূলি গোপালে উজলি জোনৰে পাণ ছয় হাততে চাপিল, চিকুৰে চেনেহ তোমাৰে কাষলে মন দি উৰিল, গধূলি আহিল তৰা জিলিকিল এধাৰিনী অৰণ, গধূলি গোপালে উজলি উঠিল। জোনা কৰে ৰাগি বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল, জোনৰে পাণ ছয় ঘাটতে চাপিল, চিকুৰে চেনেহ তোমাৰে কাষলে মন দি উৰিল, গধূলি আহিল তৰা জিলিকিল এধাৰিনী অৰণ, গধূলি গোপালে উজলি উঠিল। ৰিণিকি তোমাৰে মাতি তুৰণি সৰকি, ৰাতিৰে বহিতে শুনা যেন লাগিল, ৰিণিকি তোমাৰে মাতি তুৰণি সৰকি, ৰাতিৰে বহিতে শুনা যেন লাগিল, মনৰে লিহিৰি মনৰে কুহুৰি তোমাকে ধিয়া
অনুষ্ঠানটোৰ নামেই আচলতে প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি আমি ইটোৰ পিছত সিটো অনুষ্ঠান এনেকৈ গতানুগতিকভাৱে টুডে লাইভে সম্প্ৰচাৰ কৰি আছোঁ আচলতে কোনোবাখিনিত যেন নিজকে পাহৰি যাওঁ এই কাৰণেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সংগীত সূৰ্য ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা এইসকলক বাদ দি কেতিয়াও অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী নহয় আৰু সততেই উত্থাপন হয় যে আজিৰ সমাজে এই শিল্পীসকলৰ গীত আঁকোৱালি ল'বনে তাৰ উদাহৰণ ভাস্বতী আমাৰ কাষতেই আছে খুব ভাল লগা কথা আচলতে দুজনা গুৰু আচলতে বাদ্য সংগত কৰি আছে তেখেতৰ লগত মই বাদ্যযন্ত্ৰ শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰি আছোঁ আচলতে এই কাৰণে যে কণমানি অৱস্থাত যেতিয়া এনেকুৱা এগৰাকী শিল্পীসুলভ মন অসমীয়াত এষাৰ কথা আছে যে কুমলীয়া বাঁহহে ভাজ দিব পাৰি বুঢ়া বাঁহ ভাজ দিব নোৱাৰি আৰু কোমল বয়সতেই যদি শিশুৰ মনত এই চিৰসেউজ গীতবিলাক সঞ্জীৱিত কৰি তোলা হয় তেতিয়াহ'লে কিয় পাহৰিব সংস্কৃতিৰ শিপা কিয় পাহৰিব ভাস্বতী মই তোমাৰ কাষলৈ আহিছোঁ ভাস্বতী ঘৰত কোন কোন আছে তোমাৰ আমাৰ ঘৰত মই মোৰ দেউতা মা আৰু মোৰ ভাইটি আছে তুমি যে ইমান ধুনীয়াকৈ গীতটো গালা জয়ন্ত হাজৰিকাৰ গীত বা তুমি সংগীতৰ যি শিক্ষা কাৰ পৰা শিকিছা বা কাৰ পৰা প্ৰেৰণা পাইছা তুমি মই প্ৰথম মোৰ পৰাই মানে মই চিন্ময় বৈষ্ণৱৰ পৰা শিকিছোঁ গান তেওঁৰ পৰাই আৰম্ভণি হৈছে মানে মোৰ তোমাৰ মায়ে গান গায় নেকি নাই মোৰ মায়ে ইমান গান নাগায় সহায় কৰে কৰে সহায় কৰে এইবাৰ আমাক ভাস্বতীয়ে কি শুনাব এইবাৰ মই সংগীতা বৰঠাকুৰৰ এটি গীত শুনাবলৈ লৈছোঁ নিশ্চয় জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বলি ল'ম অসমৰ অসমীয়া মৰিলেও বলি ল'ম অসমৰ অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমৰ হকে যুঁজি অসমৰ হকে মৰো অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ অসমীয়া প্ৰাণৰ জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে এই গীতটোৰ কথা ছৈয়দ আব্দুল মালিকৰ আৰু গীতটোত কণ্ঠদান কৰিছে কোনে বাৰু সংগীতা বৰঠাকুৰে গীতটোত কণ্ঠদান কৰিছে গীতৰ কথা ছৈয়দ আব্দুল মালিকৰ আচলতে এইসমূহ গীত গোৱাটো বৰ সহজ কথা নহয়
হ'লেও ভাস্বতীয়ে খুব ধুনীয়াকৈ গীতটোত কণ্ঠদান কৰিছে। ভাস্বতীলৈ আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাস্বতীয়ে এই ইমান পুৰণা গীতসমূহ যে গাইছা, কিয় এই পুৰণা গীতসমূহ চিলেকশ্যন কৰি ল'লা? মই যোনখিনি নতুন গীত মানে সেইখিনিতকৈ মই পুৰণা গীতখিনি মানে গাই বেছি ভাল পাওঁ, মানে শুনি ভাল লাগে, তেখেতৰ সুৰ মানে সেইখিনি ভাল লাগে। ভাস্বতী কোন বিদ্যালয়ত পঢ়ি আছে বৰ্তমান? মই জেনিথ একাডেমি নাৰায়ণপুৰৰ জেনিথ একাডেমিত পঢ়ি আছা। ভাল কথা। কিহত পঢ়ি আছা তুমি এতিয়া? কোন ক্লাছত? 5 ক্লাছ 5ত পঢ়ি আছা। ভাস্বতী আৰু আগুৱাই যাওক, চিৰসেউজ গীতসমূহ গাই থাকক, নিশ্চয়কৈ দৰ্শকসকলেও ভাল পাইছে। এইবাৰ ভাস্বতী আমাক কি শুনাব? মই কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি ৰাভা সংগীত গাবলৈ লৈছোঁ। ৰংধালিৰ চৌকিৰ দতে ৰাঙলিবোৰ, ৰংধালিৰ চৌকিৰ দতে ৰাঙলিবোৰ, ৰচকী দেহাৰে ভাজতীৰে বিৰে কৰে যে শুনোৱালি কি যে ৰচকী দেহাৰে ভাজতীৰে বিৰে কৰে যে শুনোৱালি কি যে ৰংধালিৰ চৌকিৰ দতে ৰাঙলিবোৰ। কণ্ঠত আচলতে আমি পুৰণা গীতসমূহ শুনিছোঁ, ৰাভা সংগীতো শুনিলোঁ। অকণমান বিহুসুৰীয়া কিবা এটা শুনিবলৈ পাম নেকি বাৰু আমি? মই এইবাৰ মনোৰঞ্জন গগৈয়ে এটি গীত গাবলৈ লৈছোঁ। বহাগ ধুনীয়া জোনালী পৰ শুকুলা কপৌ পাহি সেনা আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি বহাগ ধুনীয়া জোনালী পৰ শুকুলা
এটাৰ পিছত এটাকৈ যেতিয়া পুৰণি চিৰসেউজ গীতসমূহ শুনি থাকোঁ অনুষ্ঠান সামৰিবলৈ মনেই নাযায় কিন্তু সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব ভাস্বতী তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান চিৰসেউজ পুৰণা গীতসমূহ খুব ধুনীয়াকৈ গাইছা তুমি আগুৱাই যোৱা নেদেখাজনে তোমাক কৃপা কৰক তুমি আৰু আগুৱাই যোৱা যেহেতু আমি অনুষ্ঠান সামৰিম অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত আমাৰ দৰ্শকসকলক ভাস্বতীয়ে কি শুনাব মই গায়ত্ৰী হাজৰিকা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি গীতেৰে এই অনুষ্ঠানটি সামৰণি মাৰিবলৈ লৈছোঁ হৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী হৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় ধৰিলে উমলি পলাশৰ ৰঙতে বতাহে কানে কানে কলে নহবা অভিমানী হৰা পাতে পাতে ফাগুন নামে দাউৰে দাউৰে লুকা ভাকু হজম বেলিৰে ডিঙিয়াই সুধিলে হজম বেলিৰে ডিঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলি আছেনে বতাহ হৈ বাউলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে এটাৰ পিছত এটাকৈ চিৰসেউজ গীত গাই আজিৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে ভাস্বতীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্বতীৰ লগত আজি কীবোৰ্ডত বাদ্য সংগত কৰিলে আমাৰ আকাশকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢোলকত আছিলে দীপেন্দাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে আপোনালোকে নৱাগত যিসকল শিল্পী আছে নশিকাৰু আছে তেখেতসকলক উলিয়াই আনক চিৰসেউজ গীতসমূহ শিকাওক ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ সবিশেষ চাই থাকিব টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি ধন্যবাদ